নমস্কাৰ, চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ। সন্ধিয়া সংবাদৰ সৈতে ষ্টুডিঅ'ত মই মোজা লৈ আহিছোঁ প্ৰথম খবৰ। যোৰহাটৰ বন সংমণ্ডল বিষয়া কাৰ্যালয় যোৰহাট বন বিভাগে জব্দ কৰে 22খনকৈ ডাম্পাৰ। যোৰহাট জেবি ৰোডৰ ৰাজাহাউলিত জব্দ কৰে ডাম্পাৰ। আনহাতে অবৈধভাৱে বালি সৰবৰাহ কৰা এই ডাম্পাৰসমূহৰ কোনো চালান নাছিল, যাৰ বাবে যোৰহাট আঞ্চলিক বন বিভাগে জব্দ কৰে। উল্লেখ্য যে এইদৰে যোৰহাটৰ বালিগাঁও, ৰাজহাউলি, এলেংমৰাকে আদি কৰি বহু ঠাইত অবৈধভাৱে বালি সৰবৰাহ কৰি আহিছে। আনহাতে এই সন্দৰ্ভত বন বিভাগৰ লোকে এই ডাম্পাৰসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। পৰৱৰ্তী বাতৰি, প্ৰশিক্ষণ সমাপ্ত কৰি মণিপুৰৰ আৰক্ষীৰ 1946জন জোৱানে দীক্ষান্ত সমাৰোহ সম্পন্ন কৰে। এই দীক্ষান্ত সমাৰোহত অসম আৰু মণিপুৰৰ বহুকেইজন উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত থাকে মণিপুৰৰ ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, দেৰগাঁও বিধানসভাৰ সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, দেৰগাঁও সমজিলাৰ আয়ুক্ত দামোদৰ বৰ্মনৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙকে আদি কৰি বহুকেইজন অসম তথা মণিপুৰৰ বিধায়ক। পৰৱৰ্তী বাতৰি, ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লোৱাৰ সময়তে কামপুৰৰ 10গৰাকী মহিলাই নিজৰ কৰ্মৰে দেখুৱাইছে স্বাৱলম্বিতাৰ বাট। কামপুৰৰ নতুন মাজাতি গাঁৱৰ নিজৰা আত্মসহায়ক গোট নামৰ গোটটোৰ মহিলাসকলে দীৰ্ঘদিন ধৰি ধূপ, আচাৰ, কাপোৰ বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে 10জনৰ বাবে আদৰ্শ হৈ পৰিছে। ইতিমধ্যে গোটৰ এইসকল সদস্যই চৰকাৰী অথবা বেচৰকাৰীভাৱে আয়োজন কৰা খাদ্যমেলাকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী বাতৰি, মৰিগাঁও জিলাৰ হাঁহচৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বেষ্ট এৱাৰ্ড কাৰ্যসূচী। মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই জিলাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত হাঁহচৰা বালিকা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক বঁটা প্ৰদান কৰে। বিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণ সৃষ্টিৰে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নতিৰ উদ্দেশ্যে আজিৰ বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত। বিদ্যালয়ৰ 6জন ছাত্ৰ ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয়। পৰৱৰ্তী বাতৰি, বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ একগোট হ'বই লাগিব বিৰোধী। মিত্ৰতাত থাকি গাম্ভীৰ্যভাৱে কথা ক'ব লাগিব বিৰোধী দলৰ প্ৰতিজন নেতাই। কংগ্ৰেছৰ বিৰুদ্ধে ভাষ্য প্ৰদান কৰি কংগ্ৰেছৰ সৈতে মিত্ৰতা কথা পতাটো অখিল গগৈয়ে এৰিব লাগিব। পঞ্চায়ত বা বিধানসভা নিৰ্বাচনত মিত্ৰতা কৰাটো দলে সিদ্ধান্ত ল'ব, কিন্তু মিত্ৰতা হোৱাটো প্ৰদ্যুৎ বৰদলৈয়ে ব্যক্তিগতভাৱে সমৰ্থন কৰে। সন্ধিয়া সংবাদৰ পৰা মই মোজাকিৰে বিদায় লৈছোঁ। বিভিন্ন বা বাতৰিৰ বাবে চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ।